Hello everyone. So, মই যেহেতু তোমালোকক যোনটো পৰীক্ষা পাতিছিলো যিসকল আমাৰ ক্লাছত জইন হৈ আছে তোমালোকৰ এইটো সানডে যেটো টেষ্ট আছিলে সেই টেষ্টৰ সলিউশন বিলাক মই এইটো ভিডিঅ'ত দিম তোমালোকে চাব পাৰে কেনেকুৱা ধৰণৰ প্ৰশ্ন মানে যিসকলে ক্লাছ নকৰে হেঁতে চাব পাৰে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে আৰু যিসকলে টেষ্টটো দিছা তোমালোকে এনসাৰ বিলাক গম পাবা আৰু এটা দুটামান কথা মই ক'ব বিচাৰিছো টেষ্টৰ তোমালোকৰ ৰিজাল্ট বিলাক চাই পেলাই সো বহুত ষ্টুডেন্টে সিলি মিস্টেক কিছুমান কৰিছে মানে এনেকুৱা ধৰা L equal to S P D F একেটা তোমালোকৰ সাবসেল আছে মানে ধৰা S ৰ কাৰণে L1 লিখিছে হেবিলাক বস্তু ভুল নকৰিবা হেতু কাৰণে মই টেষ্টটো পাতিছো যোনে যোনটো ভুল কৰিছে হেতুৰ পৰা যাতে আৰু শিক্ষা লোৱা আৰু বহুত কনসেপচুৱেল কোৱেশ্চন আছে একদম ডিপ কনসেপ্ট মানে যেতিয়ালৈকে তুমি বস্তুটো ভালদৰে বুজি নোপোৱা মই এটা কথা আকৌ কওঁ ক্লাস 11ত যেতিয়ালৈকে তুমি বস্তুটো ভালদৰে বুজি নোপোৱা কেমিষ্ট্ৰি হওক ফিজিক্স হওক মেথছ হওক যেতিয়ালৈকে তুমি বস্তুটো ভালদৰে বুজি নোপোৱা তুমি একো কোৱেশ্চনে কৰিব নোৱাৰিবা আজি মই তোমাক কিবা এটা প্ৰশ্ন পঢ়াই আছো কেমিষ্ট্ৰিত তোমালোকৰ কৰি ভাল লাগি আছে মোৰ লগে লগে তোমালোকে কৰিব পাৰি গৈ আছা কিন্তু যেতিয়ালৈকে তুমি মই যেনেকৈ কৰিছো বুজি লৈ পেলাই থিওৰিটো বুজি লৈ হেতু এপ্লাই কৰি নিজে সেম টাইপৰ কোৱেশ্চন মানে বেলেগ কোৱেশ্চন কৰিবা আজি মই কিবা এটা বস্তু পঢ়াই আছো হেতু কোৱেশ্চন কৰি গৈ আছো তোমালোকে কৰিব পাৰি আছে তোমালোকে এনেকুৱা লাগিছে মই সব জানো কিন্তু আলটিমেটলি যদি মই কৰা কোৱেশ্চনৰ বাহিৰে বেলেগ এটা কোৱেশ্চন মই দি দিওঁ যেনেকৈ মই এইটো পৰীক্ষাত দিছো তোমালোকে একো নোৱাৰা কি হৈছে কিয় হেতু কাৰণ তোমালোকে কিটা বস্তুটো বুজিবলৈ চেষ্টাই কৰা নাই জাস্ট মই ক্লাছত কৰি গৈ আছো হোমৱৰ্ক দি গৈ আছো এখিনিয়ে কৰি গৈ আছা নিজৰ পৰা অলপমান এফৰ্ট দিয়া তেতিয়া তোমালোকে কৰিব পাৰিবা আৰু JEE নীট CUET যিকোনো পৰীক্ষা এনেই নাহে এনেই সবে পাই নাযায় মানুহে কিয় 2-3 বছৰ ড্ৰপ দিব লগা হয় এটো কাৰণে দিব লগা হয় গতিকে মোৰ কথাবিলাক মানিবা অলপ ভালদৰে এতিয়াৰ পৰা পঢ়ি যোৱা যাতে ড্ৰপ দিব লগিয়া নহয় মই যেনেকৈ ড্ৰপ নিদিয়াকে মই পাইছিলো এটা আমি সলিউশন খিনি চাম সো ফাৰ্স্টটো আছে photoelectric effect kinetic energy of photoelectron increases linearly with kinetic energy to কেনেকৈ ইনক্ৰিজ হয় আমি কি জানো এফালৰ পৰা এটা ফটন আমি ফটন পেলালো ইয়াতে এটা মেটেল প্লেট আছিলে তাৰপিছত ইলেক্ট্ৰনটো ওলাই গুচি যায় এই ইলেক্ট্ৰনটো কাইনেটিক এনাৰ্জি সুধিছে আমাক কোৱেশ্চনৰ হেতু বস্তুৰ ওপৰত সুধিছে ন কোৱেশ্চন সো ইলেক্ট্ৰনটো কাইনেটিক এনাৰ্জি ইলেক্ট্ৰনটো কাইনেটিক এনাৰ্জি ফৰ্মুলা কি আছিল ক্লাছত মই কৰাইছো এই ফটনটোৰ এনাৰ্জি এই ফটনটোৰ এনাৰ্জি ধৰা h নিউ মাইনাস আৰু ইয়াৰ যোনটো মানে থ্ৰেশহোল্ড পটেনশিয়াল যোনটো আছিল ন h নিউ নট হেতু আছিল কাইনেটিক এনাৰ্জি ফৰ্মুলা এতিয়া চোৱা h নিউ নট এটো কনস্ট্যান্টে হয় মেটেলটো কাৰণেটো এটো কনস্ট্যান্টে হ'ব না নিউ নট ওয়ার্ক পটেনশিয়াল যোনটো এটো কনস্ট্যান্ট হয় মেটেলৰ গতিকে এই গোটেই বস্তুটো কনস্ট্যান্ট হয় গতিকে কাইনেটিক এনাৰ্জি ইকুৱেল টু h নিউ মাইনাস h নিউ নট এটো কনস্ট্যান্ট হয় গতিকে ডিপেন্ড কিহত কৰিব কাইনেটিক এনাৰ্জিটো h2 টো কনস্ট্যান্ট হয় প্লাংকস কনস্ট্যান্ট এটা কিহৰ ওপৰত ডিপেন্ড কৰিব নিউৰ ওপৰত নিউ মানে ফ্ৰিকোয়েন্সি গতিকে চোৱা ফ্ৰিকোয়েন্সি অফ ইনসিডেন্ট লাইট এটোৰ ওপৰত ডিপেন্ড কৰিব ঠিক আছে নেক্সট কোৱেশ্চনত যাম এতিয়া কোনবাই যদি নতুনকৈ ক্লাছত জয়েন হ'ব বিচাৰে মোক মেছেজ দি দিবা 7035334693 এই নম্বৰত মেছেজ কৰি দিবা So Planck's constant has the unit of এটো answer হ'ব angular momentum সো এটো বস্তু যদি কাৰোবাৰ মনত নাথাকে মুখস্থ কৰি লোৱা এটো পৰীক্ষাত নিটতো আহিছে মানে আগতে গতিকে মুখস্থ কৰি ল'ব পাৰা Planck's constantৰ ইউনিট কিহৰ নিচিনা হয় angular momentumৰ দৰে হয় আৰু কোৰ পৰা আহিছে এটা আমাৰ ফৰ্মুলা আছিল angular momentum Bohr's মডেলতে আছিল চাগে এটো mvr angular momentum এটো ফৰ্মুলা হয় ইকুৱেল টু n h/2 পাই এটো ফৰ্মুলা আছিল হয় না এটা ইয়াত যদি চাও n2 n মানে কি 1 2 3 4 n ৰ কোনো ইউনিট নাই 2 পাই পাই তো কোনো ইউনিট নাই গতিকে ইয়াত ইউনিট কি হৈ আছে h ৰ হে ইউনিট আছে আৰু এফালে কিহৰ ইউনিট হয় এংগুলাৰ মোমেন্টাম হয় এটো গতিকে h ৰ ইউনিট কিহৰ সমান হ'ব এংগুলাৰ মোমেন্টামৰ ইউনিটৰ সমান হ'ব নেক্সট চাও the total number of atomic orbitals in third energy level of an atom so ইয়াৰ ডাইৰেক্ট মই শৰ্টকাট ফৰ্মুলা পঢ়াইছিল আমাৰ ক্লাছত কি আছিল যদি এনাৰ্জি লেভেল দিয়া থাকে এনাৰ্জি লেভেল মানে সেল n = 3 থাৰ্ড এনাৰ্জি লেভেল 3 দিয়া আছে আৰু আমাক উলিয়াব কি লাগে অৰবিটেল কিহে উলিয়াইছো কোৱা অৰবিটেল কিহে উলিয়ায় m টো অৰবিটেল কয় সো টোটাল অৰবিটেলৰ ফৰ্মুলা কি আছিল মানে কিমানটা m ৰ ভ্যালু থাকিব পাৰে n স্কয়াৰ আছিল ন ফৰ্মুলাটো যে আমি ক্লাছত পঢ়াইছিলো গতিকে n স্কয়াৰ মানে 3 স্কয়াৰ মানে 9 কত গল এটো একদম ইজি প্ৰশ্ন তাৰপিছত
The maximum number of electrons that can be associated with the following set of quantum numbers: n equal to 3, l equal to 1, m equal to -1. মানে মোক কি দিয়া আছে 3 l1 মানে কি হয় p হয় m -1 m -1 মানে 3p ৰ এটা অৰবিটেল আৰু p অৰবিটেল তিনটা থাকে ন তাৰ ভিতৰত ধৰা ইয়াৰ এটোৱে ধৰা এটো অৰবিটেলৰ কথা কৈছে ধৰা 3p -1 দিয়া আছে না এটা নিৰ্দিষ্ট অৰবিটেল কৈ দিছে যে এটো অৰবিটেল m -1 এটোত কেটা ইলেক্ট্ৰন ম্যাক্সিমাম থাকিব পাৰে কোৱাচোন দেখিয়ে গম পাই ন দুটা আমি কি জানো এটা অৰবিটেলত ম্যাক্সিমাম কেটা ইলেক্ট্ৰন থাকিব পাৰে দুটা ইলেক্ট্ৰন আমি ক্লাছত পঢ়ি আইছো আনসাৰ ইট নেক্সট the maximum number of 3d electron হৈ গল having spin quantum number half s equal to half এটো একদম বঢ়িয়া কোৱেশ্চন এটো বহুত বঢ়িয়া কোৱেশ্চন দিছে কনসেপচুৱেল 3d ত ম্যাক্সিমাম কেটা ইলেক্ট্ৰন থাকিব পাৰে কোৱাচোন 3d ত ম্যাক্সিমাম কেটা ইলেক্ট্ৰন থাকিব পাৰে 10টা বহুতে এটো आंसर 10 লিখি থৈ আহিব এটো কমপ্লিট ভুল হয় কিয় তাৰ 3d কোন কেটা ইলেক্ট্ৰন লাগবে আমাক যোন কেটা স্পিন কোয়ান্টাম নাম্বার s হাফ হয় হাফ মানে এটো সাইন আছে হয় না এটা 3d ত কেটা অরবিটাল থাকে d কেটা অরবিটাল থাকে 5টা এগুলা কেটা 3d কাৰণে ইয়াতে এনেকুৱা সিম্বল কেটা থাকিব পাৰে কোন ম্যাক্সিমাম ইয়াত এটা দিম ইয়াত এটা দিম ইয়াত এটা ইয়াত এটা ইয়াত এটা বাকি কেটা তো উল্টা সাইন আহিব ন বাকি কেটা দিলে এনেকুৱাকে আহিব গতিকে এনেকুৱা হাফ সিম মানে s ইকুয়াল হাফৰ কাৰণে কেটা ইলেক্ট্ৰন থাকিব পাৰে ম্যাক্সিমাম এটা দুটা তিনটা চাৰিটা পাঁচটা এইটো এটো কাৰণে এবিলাক কোৱেশ্চন দিছিলো মই নেক্সট n equal to 2 l equal to 0 2 l equal to 0 মানে s m equal to 0 s ৰ কাৰণে m 0 হয় then the atomic number of the element may be এটা আমাৰ এটা এলিমেন্ট দিয়া আছে তাৰ এটো দিয়া আছে n equal to 2s তেতিয়া হলে এই এলিমেন্টৰ এটমিক নাম্বাৰ কি হ'ব পাৰে কৈছে এটো কোৱেশ্চন বহুতে বুজিয়ে নাপাব কিন্তু এটো জিৰাবলিত আহিছে এনেকুৱা টাইপৰে বেলেগ মানে ভ্যালু বিলাক বেলেগ আছে কিন্তু জিৰাবলিত আহিছে তাৰ মানে কি 2s আছে মানে লাষ্টৰ সেলটোৰ কাৰণে 2s আগত গতিকে লাষ্টত যদি 2s থাকে আগত কি থাকিব অবভিয়াসলি 1s থাকিব ন 1s তো ফিল আপ হৈ থাকিলে 2s ত যাম আমি সো 1s 2 ঠিক আছে 2s ত কি থাকিব পাৰে হয় 2s 1 হ'ব পাৰে নহয় 1s তো 2s 2 হ'ব পাৰে হয়তো ইয়াত এটা ইলেক্ট্ৰন থাকিব নহয় দুটা থাকিব ম্যাক্সিমাম দুটাই থাকে এটো হলে ইয়াৰ এটমিক নাম্বাৰ কিমান হয় দুটা আৰু এটা মুঠ তিনটা ইয়াত দুটা আৰু দুটা মুঠ চাৰিটা গতিকে ইয়াৰ এটমিক নাম্বাৰ হয় 3 হ'ব নহয় 4 হ'ব মই ইমান ডিটেইলছত সব পঢ়োৱা নাই কাৰণ আমি ক্লাছত অলৰেডি এখিনি বস্তু একদম কমপ্লিট পঢ়ি আইছো মানে এটা বস্তু মই তোমালোকৰ ক্লাছত এৰা নাই গতিকে মই নিজেও ভাবো যে এনেকুৱা কোৱেশ্চন আহিলে যাতে নেক্সট টাইম তোমালোকৰ ভুল নহয় বহুতে মাৰ্কস কম পাইছে মই এটোক লৈ বেয়া পাইছো বহুতেটো টেষ্টে দিয়া নাই 30 টা মান টেষ্টৰ মানে আহিছে এন্ট্ৰি বাকি 30 টা মানে দিয়াই নাই টেষ্ট মই নাজানো হিহঁতে কি কৰি আছে পইচা এনে আহে চাগে হিহঁতৰ কাৰণে মই ফিজটো ৰাখিছিলো কিহৰ কাৰণে নকৱাজন তোমালোকৰ যাতে কিবা এটা পইচা দিছে বুলি গাত লাগে আৰু সেই গাত লাগি পেলাই তোমালোকে পঢ়িবলৈ বহা ফিজটো ইমান বেছিও ৰাখা নাই হয়তো যিসকলে টেষ্ট দিয়া নাই কোনো কাৰোবাৰ জেনুইন ৰিজন আছে টেষ্ট দিয়া নাই মোক জনাইছে কিন্তু বহুতে এনেই টেষ্ট দিয়া নাই হিহঁতৰ হয়তো পইচা বহুত আছে একেটা পইচা একদম কম হয় হিহঁতৰ কাৰণে এটো চোৱা নেক্সট the angular momentum of an electron is 0 angular momentum 0 হয় in which subcell it may present angular momentum ৰ ফৰ্মুলা কি আছিল √l into l plus 1 h by 2 pi ক্লাছত কৰা আছে গতিকে p কাৰণে l কিমান হয় 1 s ৰ কাৰণে l 0 d কাৰণে l 2 আৰু p কাৰণে l 1 গতিকে কোনটো ক্ষেত্ৰত 0 হ'ব এটো ভ্যালু 0 কোনটো ক্ষেত্ৰত আহিব কোৱা l 0 পুট কৰিলে এটো 0 আহিব next the angular momentum of an electron in d orbital is equal to বহুতে এটো সিম্বল লৈ তোমালকে খেলিমেলি পালা এটো মই কোৱা নাছিল চাগে h ওপৰত যদি এনেকে কাটি পেলাই লিখে এটো মিনিং হল h by 2 pi মনত ৰাখিবা হা এটো মিনিং এটো গতিকে ইয়াত d অৰবিটেলত angular momentum খুদিছে d কাৰণে l ৰ ভ্যালু কিমান হয় spd 2 নম্বৰ মানে 0 1 2 2 গতিকে ইয়াৰ ফৰ্মুলা হ'ব √l into l plus 1 h by 2 pi √l l ৰ জায়গাত 2 into 3 2 plus 1 মানে 3 গতিকে এটো √6 আৰু h next
Which of the following series of transition in the spectrum of hydrogen falls in visible region? Visible region not কোনটো থাকে জানানে Balmer series এটো মন ৰাখিলো হা এটো মানে নিটত আহিছে আৰু এটো মুখস্থ কৰিব লগিয়া কোৱেশ্চন হয় আৰু বুজিবলৈ একো নাই মানে হাইড্ৰোজেন সিৰিজৰ ভিতৰত কোনটো মানে তোমাৰ ভিজিবল ৰেঞ্জত আছে এটো বালমাৰ হয় নেক্সট কোনটো ৰং স্টেটমেন্ট কোনটো ভুল খুদিছে এটো জেডব্লিউত আহিছে চাগে এটো আগতে কোনটো ভুল হেতুহে লাগে দে শুদ্ধটো না লাগে টোটাল এঙ্গুলাৰ মোমেন্টাম অফ ইলেক্ট্ৰন ইন s orbital equal to 0 s orbitalত এঙ্গুলাৰ মোমেন্টাম লাগে সো l into l plus 1 h/2 pi 0 পুট কৰিলে এটো 0 হৈ যাব এটো কারেক্ট An orbital is designated by 3 quantum numbers while an electron in an atom is designated by 4 quantum numbers ঠিক আছে orbital জানিবলৈ কাৰণে আমি কি জানিব লাগে l জানিব লাগিব n আৰু m তিনটা জানিলে আমি অরবিটাল কই দিব পাৰো ন যেনেকৈ 3 0 1 আছে তো আমি কই দিব পাৰো এটো 3 তো এটো 0 হ'ব 3s অরবিটাল কিন্তু আমি যদি এক্সাক্ট ইলেক্ট্রনটো জানিব লাগে আমি s2 জানিব লাগিব মানে হয়তো হি প্লাস হাফ হ'ব পাৰে হয়তো মাইনাস হাফ হ'ব পাৰে স্পিনটো দে এক্সাক্ট এটমটো জানিবৰ কাৰণে আমি চাৰিটা কোয়ান্টাম নাম্বাৰ জানিব লাগিব এটো কারেক্ট হয় নেক্সট কৰিছে ইলেক্ট্ৰনিক কনফিগাৰেশন অফ নাইট্ৰজেন 1s2 2s2 লিখিলে ঠিক আছে তাৰ পিছত এটো কি হ'ব 2p 2p কাৰণে এটা ইয়াত এনেকে দিলে এটা ইয়াত এনেকে দিলে নেক্সট টু এনেকে আহিব সেম সাইনত যাব ন এটা ইয়াত এটা ইয়াত এটা ইয়াত এটো ভুল ঠিক এটো आंसर এটো নিটত আহিছে নিটত নেক্সট the group having isoelectronic species is এটো কোৱেশ্চন মই তোমালোকক পঢ়োৱা নাছিল মই নিজে মানিছো আৰু এটো যি কোনবা এটো কৰিব পাৰিছে কি এক্সট্ৰাকে পঢ়িছে কিন্তু জুনে মই পঢ়োৱাৰ মতে কৰিছে এটো কোৱেশ্চন কৰিব পাৰা নাই এটো জেডব্লিউ মেইনছত আহিছে আৰু এটো ইলেক্ট্ৰন আহিছে এটো কোৱেশ্চন একদম ইজি হয় একো নাই ইয়াত গতিকে মই তোমালোকক দেখাই দিম কেনেকৈ কৰে এটো সো এটো কোৱেশ্চনত সুধিছে আমাক আইসোইলেক্ট্ৰনিক মানে কি হয় আইসোইলেক্ট্ৰনিক মানে হল যত সমান ইলেক্ট্ৰন থাকে আইসোইলেক্ট্ৰনিক মানে মই লাগিলে লিখি দিও নতুন কথা এটা এটলিষ্ট শিকিব পাৰিলা আইসোইলেক্ট্ৰনিক having same number of electron এটা সো ইয়াত কি ইউজ হৈছে অক্সিজেন ফ্লোরিন সোডিয়াম আৰু ম্যাগনেসিয়াম অক্সিজেনৰ কাৰণে এটমিক নাম্বাৰ 8 ফ্লোরিনৰ কাৰণে এটমিক নাম্বাৰ 9 সোডিয়ামৰ কাৰণে 11 আৰু ম্যাগনেসিয়ামৰ কাৰণে 12 এখিনি মনত থাকিবই লাগিব এখিনি যদি মনত নাই তোমালোকৰ আৰু একো কৰিব নোৱাৰিবা এতিয়া এতিয়া অক্সিজেনৰ তেনে 8টা ইলেক্ট্ৰন আছে ফার্স্ট অপশনটো মানে গুটেকেটা অপশনৰ কাৰণে আমি চাম হা আৰু কোনটো অপশন কারেক্ট হ'ব যোনটোত গুটেকেটাৰ কাৰণে ইলেক্ট্ৰন সমান আহে এটাও যদি ডিফারেন্ট আহি যায় এটো অপশন এলিমিনেট হ'ব চাই দেখিব নালাগে বাকিবিলাক এমসিকিউ কোৱেশ্চন কেনেকৈ কৰিব লাগে মই তোমালোকক দেখাই আছো সব কাৰণ টাইম যিমান কম ইউজ হ'ব হিমান ভাল এটো সব O2 মাইনাস 2 মাইনাস মানে আৰু দুটা ইলেক্ট্ৰন এড হৈ গল এনে অক্সিজেনৰ 8 হয় ইলেক্ট্ৰন 8টা আছে আৰু দুটা এড হৈ গল তাৰ মানে 10টা হ'ল এটোত F মাইনাস মানে এটা ইলেক্ট্ৰন এড হৈছে ফ্লোরিনৰ 9 হয় F মাইনাস মানে 9 plus 1 আৰু এটা এড হয় 10 হ'ল দুইটা মিলি আছে নেক্সট চাও Na Na 11টা ইলেক্ট্ৰন এই দুটা 10 আছে Na ইয়াত 11টা আহি গল গতিকে এটো অপশন ভুল আৰু বাকিটো চাব নালাগে নেক্সট যাও O মাইনাস মানে অক্সিজেনৰ তেনে 8টা আছে আৰু মাইনাস মানে এটা যোগ হৈছে 9টা F মাইনাস মানে এনে 9টা আছে আৰু এটা যোগ হৈছে 10টা বেলেগ হৈ গল এটো নহয় নেক্সট চাও O2 মাইনাস 8টা আৰু দুটা এড হৈছে 10টা F মাইনাস মানে F মাইনাস মানে 9টা আৰু এটা এড হৈছে 10টা মিলিছে তাৰপিছত Na প্লাস আছে Na প্লাস মানে ইলেক্ট্ৰন এৰি দিয়া এটো মনত ৰাখিবা প্লাস গতিকে মানে কি সোডিয়ামত 11টা আছে এটা ইলেক্ট্ৰন এৰি দিছে 10টা Mg2+ মানে দুটা ইলেক্ট্ৰন এৰি দিছে Mg2+ এনে 12টা আছে দুটা এৰি দিলে 10টা গুটেকেটাতে সমান আছে ইয়াতো 10টা ইয়াতো 10টা ইয়াতো 10টা ইয়াতো 10টা এটো অপশন কারেক্ট বাকিটো চাবই নালাগে তাৰপিছত The electron occupying the same orbital are distinguished by same orbital occupy কৰিছে কোনে distinguish কৰিব কোৱাচোন same orbitalত আছে ইলেক্ট্ৰন আমি কেনেকৈ গম পাম ইলেক্ট্ৰন দুটা বেলেগ বেলেগ হয় p কাৰণে কৈছো তিনটা অৰবিটাল 2p কাৰণে আমি কেনেকৈ গম পাম এই দুটা ইলেক্ট্ৰন বেলেগ বেলেগ হয় ইহঁতৰ স্পিনটো চাই স্পিন কোয়ান্টাম নাম্বাৰ
What is the maximum number of orbitals that can be identified with the following quantum numbers? Maximum number of orbital 3 L equal to 1 মানে p আৰু m equal to 1 3p তিনটা অরবিটাল থাকে তাৰ এটা m equal to 1 অরবিটাল এটোৱে ধৰিলো m equal to 1 হল গৰে ম্যাক্সিমাম আমি কেটা অরবিটাল পালো এই গুটে কেটাৰ কাৰণে ইউজ কৰি এটাহে অরবিটাল পাইছো এটো কেটা হ'ব মানে ইজি next the correct set of 4 quantum numbers for the valence electron of z equal to 37 z equal to 37 হয় valence electron কথা কৈছে valence electron চোৱা এটো কেনেকৈ কৰিবা z equal to 37 ইয়াৰ জাস্ট আগত যদি তোমালকে পিৰিয়ডিক টেবুলত যোৱা জন্তু তোমালকৰ মানে সম্বন্ধ গেছ আছে এটো kr আছে ক্ৰিপ্টন দে এটো কাৰণে 36 হয় এটমিক নাম্বাৰ সো 36 এটো এনেকৈ লিখিব পাৰি kr তাৰছতে বাকি কি থাকিল 37 আছে গতিকে এটা বাকি থাকিল এটো 5th ত আহিব 5s1 এনেকৈ আছে গতিকে এটো কোৱেশ্চন আগতে আহিছে দুবাৰ হা এটো মই অলপ ভালদৰে বুজাই দিওঁ তোমালোকক তিনটা সেল আছে এটোত ম্যাক্সিমাম কেটা থাকিব পাৰে দুটা এটোত ম্যাক্সিমাম কেটা থাকিব পাৰে আনটা এটোত ম্যাক্সিমাম কেটা থাকিব পাৰে 18টা কিমান হল 8 10 18 26 তাৰছতে 4 নম্বৰটা আহিব মানে z equal to 37 ৰ কাৰণে তোমালোকে যদি ফিল আপ কৰি গৈ থাকা মই কৈ দিছো চোৱা 1s2 2s2 2p6 3s2 3p6 তাৰছত 4s2 3d 10 ডট এনেকৈ গৈ থাকিব লাষ্টত মানে তোমাৰ লাষ্টত আৰু গৈ 5s1 এটো থাকে গৈ এখিনলৈকে কমপ্লিট ফিল আপ হৈ থাকে 5s1 থাকে যদি এটো ভ্যালেন্সিয়েল হয় এই 5s1 ৰ কাৰণে n কিমান 5 s ৰ কাৰণে l কিমান 0 ঠিক আছে n5 l0 কত আছে চোৱা 555 এটো 50 হৈ গ'ল এটো অপচন নেক্সট এটো কোৱেশ্চন এটো আছে লাষ্ট so electron identify the quantum number n and l are first আছে 4 l equal to 1 এটো হলে কি হ'ব 4 l equal to 1 মানে p এটো 4s এটো 3 l equal to 2 মানে d n equal to 3 1 মানে 3 p হল এতিয়া বৰ্ধিত ক্ৰমত সজাব দিছে সো আমি কেনেকৈ সজাম ইলেক্ট্ৰন তো মানে এনাৰ্জি বিলাক সো আইটো কোনটো মানে তোমালোকৰ ফৰ্মুলা আছিল প্ৰিন্সিপাল আফবাউ প্ৰিন্সিপালত মই পঢ়োৱা আছে ক্লাছত তোমালোকে এনাৰ্জি ডায়াগ্ৰামটো চাবা সবতকে কম কিহত হ'ব ইয়াত 3p তাৰ পিছত 4s আহিছিল হয়নে নহয় তাৰ পিছত 3d আহিছিল মনত আছে না তাৰ পিছত 4p গতিকে 3p টো কিহত আছে 4 নম্বৰ হৈ গ'ল এইটোৱে ডাইৰেক্ট গতিকে আমাৰ এখিনি এনসাৰ আছিল মই আশা কৰিছো তোমালোকে নেক্সট টেষ্ট বিলাকৰ পৰা আৰু ভাল ৰিজাল্ট কৰিব চেষ্টা কৰিবা যিসকলে ভাল মাৰ্কস পাইছা 50 ওপৰত পাইছে বহুত কেজনে পাইছে প্ৰতীক্ষাই পাইছে 60 ভাল লাগিছে মই দেখি পেলাই বাকি আৰু বহুতে ভাল ভাল মাৰ্কস পাইছা মই মানে সবৰ মাৰ্কস বিলাক মনত নাই যিসকলে ভাল ভাল মাৰ্কস পাইছা মোৰ ভাল লাগিছে দেখি তোমালোকে এটলিষ্ট পাৰিছা